টংলাৰ উবৰশী নাৰ্চাৰী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত পুৱাৰ ভাগত ভাগৱত পাঠৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰে। সকলোৰে হৃদয়ত স্পন্দিত হৈ থকা ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই টংলা বৰখাটৰ নিবাসী উবৰশী নাৰ্চাৰী নেতৃবৃন্দই। উবৰশী নাৰ্চাৰী স্বত্বাধিকাৰী হিমন্ত ডেকাই জুবিন গাৰ্গৰ স্মৃতিত কুকুৰাকাটা বৰখাট অঞ্চলৰ পৰা মহলীয়াপাৰা সংযোগী ঘাইপথত দুয়োকাষে প্ৰায় 100ৰো অধিক গছপুলি ৰোপণ কৰে। জুবিন গাৰ্গৰ স্মৃতি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলাৰ সভাপতি নিলয় চলিহা, ৰাজ্যৰ দলৰ সভাপতি পংকজ অসমীয়াৰ লগতে বহুসংখ্যক লোক উপস্থিত থকা পৰিলক্ষিত হয়। আজিৰ মোৰ এই শুভ অনুষ্ঠানটো একমাত্ৰ আমাৰ জুবিন দা, মৰমৰ শিল্পী, প্ৰাণৰ সত্তা, অসম ৰত্ন, হাৰ্টথ্ৰব আৰু মানে কত কিমান কৈ শেষ কৰিব নোৱাৰি। তেখেতৰ আকস্মিক মৃত্যুৰ কাৰণে আমি ইমান মৰ্মাহত হৈছোঁ যে আমি সৰুৰ পৰা তেখেতৰ গান শুনিয়েই আজি এইটো বয়সলৈকে আহিলোঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে তেখেতৰ গান শুনি শুনি আমি বিভিন্ন কৰ্মত আমি নিজকে নিয়োজিত হৈ পেলাই আজিলৈকে এই সময়খিনিত উপনীত হৈছেহি। গতিকে তেখেতৰ এই আকস্মিক মৃত্যুৰ কাৰণে আমি বহুত দুখিত। লগতে তেখেতক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে মই আজিৰ এই অনুষ্ঠানটো মই আয়োজন কৰিছোঁ। তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী। এই বৃক্ষৰোপণ কাৰ্যসূচী একমাত্ৰ মোৰ মূল উদ্দেশ্য হৈছে মৰমৰ জুবিন দাক আমি আমাৰ মাজত সদায় জীয়াই ৰাখিব বিচাৰিছোঁ। তেখেতক আমি সজীৱ কৰিব বিচাৰিছোঁ। আৰু তেখেতৰ যিখিনি আদৰ্শ, যিখিনি তেখেতৰ কল্পনা, তেখেতৰ যিখিনি অসমবাসীক লৈ যিখিনি সপোন আছিলে, সেই সপোনখিনিক লগত আমিও জড়িত হৈ কেনেকৈ তেখেতৰ সপোনবোৰ বাস্তৱৰ ফালে আমি নিব পাৰোঁ, তেখেতক আমি কেনেধৰণে জীয়াই ৰাখিব পাৰোঁ, তাৰে উদ্দেশ্যৰে আমি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰা আমি তেখেতক জীয়াই ৰাখিব বিচাৰিছোঁ। জুবিন অনুৰাগী যিমান ব্যক্তি আছে সকলো আমি শকত নিয়মান, বহুত আত্মীয়ক হেৰুৱালোঁ। কিন্তু জুবিন গাৰ্গ বিহীন যিটো শূন্যতা, সেই শূন্যতা হয়তো কেতিয়াও কোনেও পূৰাব নোৱাৰিব। একদিন আমাৰ সকলোৱে আমি যেন ক'ত বাস কৰি আছোঁ আমি নিজে গম পোৱা নাই, এনেকুৱা এটা পৰিস্থিতি। তাৰ মাজতো তেখেতৰ আদৰ্শখিনি, তেখেতৰ কৰ্মৰাজিখিনি জীয়াই ৰাখিবৰ কাৰণে আমাৰ বৰাঘাট অঞ্চলৰ শ্ৰদ্ধেয় দাদা হেমন্ত দাই উৰ্বশী নাৰ্চাৰীৰ স্বত্বাধিকাৰী তেখেতে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ শলাগ ল'বৰ কাৰণে আচলতে আজি এই অনুষ্ঠানত আমি উপস্থিত হৈছোঁ। তেখেতে আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰায় শতাধিক গছপুলি ৰোপণেৰে জুবিন দাই যিদৰে গছ ভাল পাইছিল, শংকৰদেৱ গুৰুজনে যিদৰে গছ ভাল পাই কৈছিল যে এক বৃক্ষ দশপুত্ৰ সম, সেই আদৰ্শকে সৰ্বত কৰি তেখেতেও গছপুলি ৰোৱাৰ জৰিয়তে জুবিন দাক জীয়াই ৰাখিব বিচাৰিছে। আমি তেখেতৰ এই কাৰ্যক শলাগ জনাইছোঁ। আৰু এই অঞ্চলৰ সকলো প্ৰায় ৰাইজ ওলাই আহিছে জুবিন দাক শ্ৰদ্ধা জনাবৰ কাৰণে, তেখেতৰ এই কৰ্মৰাজিক স্বীকৃতি দিয়াৰ কাৰণে। আৰু এটা কথা যে জুবিন দাৰ গীত, জুবিন দাৰ কণ্ঠ আমি জীয়াই ৰাখিম, তেখেতৰ আদৰ্শ আমি জীয়াই ৰাখিম। কিন্তু জুবিন দা আমাৰ কাৰণে ভগৱান, জুবিন দা আমাৰ কাৰণে দেৱতা। এই দেৱতাজনেও যি অকাল মৃত্যু হ'ল, কাৰ ষড়যন্ত্ৰত হ'ল, কাৰ গাফিলতিত হ'ল, কাৰ আচলতে অৱহেলাত হ'ল, ইয়াৰ এটা আমাক ন্যায় লাগিব। নায়কৰ মহাপ্ৰস্থানত আজি গোটেই অসমবাসী শোকস্তব্ধ হৈ আছে, গোটেই ভাৰতবাসী শোকস্তব্ধ হৈ আছে। আৰু তেখেতৰ অনুৰাগীসকল একেবাৰে ম্ৰিয়মান হৈ আছে। আৰু আমি যেনেকৈ নহওক তেখেতৰ সৃষ্টিক, তেখেতৰ চিন্তা চেতনাক আমি আগুৱাই নিব লাগিব। আজি বৰাঘাট অঞ্চলৰ উদ্যমী যুৱক উৰ্বশী নাৰ্চাৰীৰ স্বত্বাধিকাৰী হেমন্ত ডেকাই যি প্ৰচেষ্টা লৈছে, গছ ৰোপণৰ যি চিন্তা চৰ্চা কৰিছে, আচলতে গছ আৰু মানুহৰ যিটো সম্পৰ্ক, জুবিন আৰু মানুহৰ যিটো সম্পৰ্ক প্ৰায় একেই। আচলতে গছ অবিহনে মানুহ যেনেকৈ জীয়াই থাকিব নোৱাৰে, সংস্কৃতি অবিহনে, গীত মাত অবিহনে, ফুল অবিহনে মানুহে কেতিয়াও ভাল চিন্তা, ভাল চেতনাক আগুৱাই নিব নোৱাৰে। গতিকে আমি যুৱ ছাত্ৰ পৰিষদক এই চিন্তা চেতনাক আমি উদগনি জনোৱাৰ আশাৰে ইয়াত উপস্থিত হৈছোঁ। আৰু তেখেতক আমি খুব প্ৰশংসা কৰিছোঁ। আৰু ইয়াৰ ৰাইজকো আমি এটা আমাৰ অনুৰোধ জনাব বিচাৰিম যে গছপুলিবিলাক ৰোপণ কৰাৰ পিছত যাতে ইয়াৰ যিটো চোৱা চিতাৰ যিটো দায়িত্ব আচলতে ৰাইজে যাতে পালন কৰে। কাৰণ জুবিন দাক আমি জীয়াই ৰাখিব লাগিলে তেখেতৰ সৃষ্টিবিলাক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে দিব লাগিব। আমি গছ যেনেকৈ ডাঙৰ কৰিব লাগিব গছডালৰ পৰা, কিন্তু
সকলোৱে তাৰ পৰা ফল আমি ক'ৰবাত দেখাকে ক'ৰবাত নেদেখাকে কিন্তু আমি লৈ আছো ঠিক তেনেকৈ জুবিনদাৰ কৰি যোৱা কামবিলাকৰ যিবিলাক তাৰ অৰিহণাবিলাক আমি ক'ৰবাত নহয় ক'ৰবাত আমি কিন্তু গ্ৰহণ কৰি আছো বা লৈ আছো কেতিয়াবা কোনোবাই সমালোচনা কৰিছে সেইবিলাক বেলেগ কথা কিন্তু জুবিন দা অবিহনে জানো জুবিন দাবিহীন আজি প্ৰায় 14-15টা দিন কেনেকুৱা অৱস্থাত আছে পূজা কেনেকৈ হেমেকা হৈ গ'ল সকলোৱে দেখিছে ইয়াৰ পিছত আমি কেনেকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে মানুহজনক আগুৱাই নিব পাৰিম তাৰ চিন্তা চৰ্চা কৰি উদ্যমী যুৱক হেমন্ত ডেকাই যি প্ৰশংসনীয় পদক্ষেপ আগবঢ়াইছে তাক আমি শলাগ লৈছোঁ আৰু তেখেতৰ যি এই পদক্ষেপত আমি সহযোগিতা আগবঢ়াইছোঁ আৰু তেখেতে 100 গছপুলি ৰুম বুলি এবাৰ আৰম্ভণি কৰিছে ইয়াৰ পিছত তেখেতে আৰু বঢ়াব আৰু গোটেই টংলাৰ পৰা মহিলাপাৰা যিটো পথ চিপাঝাৰলৈকে যিটো পথ তেখেতৰ উৰ্বশী নাৰ্চাৰীৰ গছেৰে আচলতে শুৱনি হৈ উঠিব আৰু আমি এইফালে গ'লে প্ৰতিজন পথচাৰীয়ে দেখি যাব যে উৰ্বশী নাৰ্চাৰীৰ যোগেদি আমি জুবিন দাক মনত পেলাব পাৰিম জুবিন এটা গুণগুণাই এই ৰাস্তাৰে যাব আৰু সকলোৱে জুবিন দাক মনত ৰাখিব ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট NJ Media আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা